এসময়ৰ কথা আছিল এজন কৃষক আছিল যাৰ বহুত মাটি আছিল কিন্তু তেওঁৰ ফচলৰ উচিত মূল্য পোৱা নাছিল যাৰ বাবে তেওঁ চিন্তিত আছিল যোৱাবাৰ ফচলৰ ভাল দাম মই পোৱা নাছিলোঁ কি কৰোঁ এইবাৰ কি খেতি কৰোঁ কৃষকজন তেওঁৰ পত্নীৰ ওচৰলৈ গ'ল আৰে শুনিছানে কোৱাচোন কি কথা আছিলে খেতি কৰা আৰম্ভ কৰিব হৈ গ'ল এইবাৰ খেতিত কি ৰুম সেয়াই আগতে যি কৰিছিলা পিছে তাৰ পৰা একো লাভেই হোৱা নাইচোন যোৱাবাৰতো তুমি নিজে দেখিছা ন সকলো খেতি লোকচানৰ ঘৰতেই গ'ল আৰু তাৰ বাহিৰে আমিনো কি কৰিব পাৰিম মই ভাবিছোঁ যে এইবাৰ কিবা এটা বেলেগ ৰোৱা যাওক কি আপুনি চৰজ গাঞ্জা আফিঙৰ খেতি কৰিম বুলি ভাবিছে আৰে নহয় এইবোৰ নহয় তুমি বগা চন্দনৰ বিষয়ে কিবা জানা বগা চন্দন হয় শুনিছোতো বহুত তাৰ বিষয়ে তাৰ গছৰ টুকুৰাবোৰ বহুত দামী সেই গছৰ ডাল বিকি আমি বহুত টকা উপাৰ্জন কৰিব পাৰিম কিন্তু এয়া খেতি কৰা ইমান সহজ নহয় সেইটো বাৰু হয় বগা চন্দন ডাঙৰ হ'বৰ কাৰণে বহুত বছৰ লাগে আৰু তাৰ পৰা আমাৰ লাভো হ'ব ঠিক আছে তেন্তে এইবাৰ আমি খেতি পথাৰত কেৱল বগা চন্দনৰহে খেতি কৰিম মই বজাৰৰ পৰা চন্দনৰ পুলি কিনি আনো কৃষকজন বজাৰলৈ গ'ল আৰু বজাৰৰ পৰা বগা চন্দনৰ বহুতো পুলি লৈ আহে কৃষক আৰু তেওঁৰ পত্নী দুয়োজনে মিলি এই পুলিবোৰ ৰুবলৈ আৰম্ভ কৰে এয়া চোৱা গছ পুলিবোৰতো ৰুইয়ে দিলোঁ এতিয়া আমি ইয়াৰ চোৱা চিতাও ভালকৈ কৰিব লাগিব তেতিয়াহে গছজোপাৰ পৰা ডাঙৰ ডাঙৰ ডাল ওলাব আমি ইয়াক সদায় যতনেৰে ৰাখিব লাগিব আৰু সময়ে সময়ে আমি ইয়াত সাৰ পানীও দিব লাগিব কৃষক আৰু পত্নীয়ে কুঁৱাৰ পৰা পানী আনি বগা চন্দনৰ পুলিবোৰত দিবলৈ ল'লে দুয়োজনে মিলি পুলিবোৰক ভালদৰে চোৱা চিতা কৰিবলৈ ল'লে পুলিবোৰ লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে এতিয়া ইহঁতক বেছিকৈ খোৱাৰ প্ৰয়োজন আপুনি বজাৰৰ পৰা সাৰ কিনি আনকগে ঠিক আছে তুমিও লগতে ব'লা ইমানবোৰ সাৰ মই অকলে আনিব নোৱাৰোঁ কৃষক আৰু পত্নী দুয়োজন বজাৰলৈ গ'ল বজাৰৰ পৰা 2 বস্তা সাৰ কিনি লৈ আহিলে দুয়োজনে মিলি পুলিবোৰৰ গুৰিবোৰত সৰু সৰু গাঁত খান্দিলে আৰু তাত সাৰ দিলে ইয়াততো সৰু সৰু ঘাঁহ গজিছে আমি এইবোৰ চফা কৰিব লাগিব তেতিয়াহে গছ পুলিবোৰ ভাল ধৰণে ডাঙৰ দীঘল হ'ব কৃষকৰ পত্নীয়ে পুলিবোৰৰ গুৰিত হোৱা বনসমূহ চাফা কৰি দিলে আৰু কৃষকজনে কুঁৱাৰ পৰা পানী আনি পুলিসমূহত দিবলৈ ল'লে লাহে লাহে সময় বাগৰিল বগা চন্দনৰ গছবোৰ ডাঙৰ হ'বলৈ ধৰিলে আৰে বাহ আমাৰ কষ্ট সাৰ্থক হৈছে চোৱা পুলিবোৰ কিমান ডাঙৰ হৈছে এইবাৰতো আপুনি ভাল চিন্তাধাৰা কৰিলে ইয়াত লোকচান হ'ব লগা কোনো কথা নাই কিন্তু অলপমান কষ্ট কৰিবই লাগিব আৰু সেয়াটো আমি দুজনে মিলি কৰিয়ে ল'ম একদম এনেওতো আমি কৃষকেই হয় আমি যদি কষ্ট নকৰোঁ তেতিয়াহ'লে কোনে কৰিব কোৱাচোন সময়ৰ লগে লগে গছবোৰ ডাঙৰ হ'বলৈ ল'লে আৰু সেইবোৰত বহুতো ডালপাত আহিবলৈ ধৰিলে আমি আমাৰ খেতিৰ চাৰিওফালে বেৰ দিব লাগিব নহ'লে বনৰীয়া জীৱ জন্তু আহি গোটেই পাতবোৰ খাই পেলাব আমি আজি কাম আৰম্ভ কৰি দিওঁ নহ'লে আমাৰ সকলো কষ্ট ইনে অথলে যাব কৃষক আৰু তেওঁৰ পত্নীয়ে খেতিৰ চাৰিওফালে তাঁৰেৰে বেৰ বনাই দিলে তেওঁলোকে ৰ'দতো বহুত কষ্ট কৰিছিল তুমি চাবা এদিন নহয় এদিন আমাৰ এই কষ্টৰ ফল বহুত মিঠাকৈ পাম হয় ঠিকেই কৈছে কৃষক আৰু তেওঁৰ পত্নীয়ে খেতিৰ চাৰিওফালে ভালদৰে মজবুত এখন বেৰ দিলে যিটো কাৰণত গছপুলিবোৰক কোনো জীৱ জন্তুৱে নষ্ট কৰিব নোৱাৰে এতিয়া মাথো আমি অপেক্ষা কৰোঁ গছবোৰ ডাঙৰ হ'বলৈ যি ধৰণে আমি ইহঁতৰ চোৱা চিতা কৰি আছোঁ এই পুলিবোৰ সোনকালেই ডাঙৰ হৈ যাব লাহে লাহে সময় বাগৰিল আৰু পুলিবোৰ ডাঙৰ হৈ গছ হ'বলৈ ধৰিলে আৰু এতিয়া তাৰ ডাল কাটিবৰ বাবে ৰেডি হৈ গ'ল এদিনাখন এজন চাপেৰাই কৃষকৰ খেতিৰ ওচৰেৰে গৈ আছিল তেওঁ চন্দনৰ গোন্ধ পালে আৰে ভাই ইয়াততো ধুনীয়া চন্দন কাঠৰ গুণ আহিছে ভাবিছোঁ এইখন কোনোবাই চন্দন গছৰ বাৰী বনাইছে চাপেৰাজনে চাৰিওফালে বিচাৰিবলৈ ল'লে তেওঁ বেৰাখনৰ পিছফালে চন্দন গছবোৰ দেখিলে আৰু সেই বগা চন্দন গছবোৰ কাটিবৰ বাবে উপযুক্ত হৈছিল সেইবোৰ দেখি চাপেৰাজনৰ লোভ লাগিল
অহ কথাটো এইটোৱেই এই গছবোৰ দেখিছোঁ ময়ে বেচিব লাগিব। চাপিৰাজনে নিজৰ টুকুৰিৰ পৰা এটা সাপ উলিয়ালে আৰু সাপটো চন্দন গছত এৰি দিলে। সাপে চন্দন গছৰ গোন্ধ বৰ ভাল পাইছিল, সেইকাৰণে সাপডালে চন্দন গছত মেৰাই ধৰিলে। আৰু সেই খেতিয়কজন গছ কাটিবলৈ আহিব আৰু সাপ দেখি ভয়তে পলাই যাব। আৰু পিছত মই এই চব গছবোৰ বেচিম। তেতিয়াই চাপিৰাজনে দেখিলে কৃষক আৰু পত্নী খেতিৰ ফালে আহি আছিল। চাপিৰাজন গছৰ পিছফালে লুকাই থাকিল। কৃষক আৰু পত্নী খেতিৰ ওচৰলৈ আহে আৰু সিহঁতে গছডালত সাপডাল মেৰিয়াই থকা দেখিলে। কৃষকৰ পত্নীয়ে সাপডাল দেখি চিঞৰিবলৈ ধৰিলে, আৰে সাপ সাপ, আৰে সেয়া চোৱা, চন্দনৰ গছত সাপ ওলমি আছে। কৃষকজনে সাপডাল গছডালত মেৰিয়াই থকা দেখি ভয় খাই গৈছিল। এতিয়া আমি ডাল কেনেকৈ কাটিম? এই সাপডালেতো সেই ডালটো এৰিবই খোজা নাই। আমাৰ কষ্ট অথলে যাব। এ ভগৱান, আমি এতিয়া কি কৰিম? ব'লা এতিয়া ঘৰলৈ যাওঁ, পিছত চাই ল'ম। কৃষক আৰু তেওঁৰ পত্নী দুখ মনেৰে ঘৰলৈ উভতিল। তেওঁলোক ঘৰলৈ উভতা দেখি চাপিৰাই বৰ ভাল পাইছিল। আৰে মোৰ বুদ্ধিয়ে কাম কৰিলে, দুইটা ভয়টোৰ পলাই গ'ল। এতিয়া মই চন্দনৰ খৰি বেচি বহুত পইচা উপাৰ্জন কৰিম। চাপিৰাজনে কৰঠ এখন লৈ গছ কাটিবলৈ গৈছিল, কিন্তু যেতিয়াই তেওঁ গছজোপা কাটিবলৈ ল'লে তেতিয়াই সাপডালে ফোপাবলৈ ধৰিলে। আৰে মোৰ বন্ধুৱে মোকে ভয় খুৱাব বে। আৰে মইতো তোৰ মালিকক, আজি মালিককে চিনি নোপোৱা হ'লি। চাপিৰাই গছডালৰ পৰা সাপডাল আঁতৰাবলৈ চালে, কিন্তু সাপডালে গছডালক টানকৈ মেৰিয়াই ধৰি আছিল। চাপিৰাই বহুত জোৰ লগালে, সাপডালক গছডালৰ পৰা এৰুৱাব নোৱাৰিলে। বহুত চেষ্টা কৰাৰ পিছত চাপিৰাৰ খং উঠিলে আৰু সি সাপডালক কৰঠেৰে কাটিবলৈ চেষ্টা কৰে। তেনেকুৱাতে সাপডালে চাপিৰাজনক খুটি দিয়ে আৰু চাপিৰাজনৰ তাতে মৃত্যু হয়। চাপিৰাৰ মৃত্যুৰ পিছত সাপডাল এটা গাঁতৰ ভিতৰত সোমাই যায়। পিছদিনা কৃষক আৰু পত্নী যেতিয়া খেতিলৈ আহে আৰু তেওঁলোকে দেখে যে গছজোপাত সাপডাল নাছিল, যাৰ বাবে তেওঁলোক বৰ সুখী হয়। ভগৱানে আমাৰ কথা শুনিলে। সাপে গছজোপা এৰি আন ঠাইলৈ গুচি গ'ল। এতিয়া আমি ডালবোৰ কাটি কাটি বিক্ৰী কৰিব পাৰিম। কৃষক আৰু তেওঁৰ পত্নীয়ে বগা চন্দনৰ গছবোৰ কাটিবলৈ ল'লে আৰু সেইবোৰ বজাৰত বেচিবলৈ লৈ গ'ল। আমি শিকিলোঁ যে লোভ কৰাটো বেয়া। লোভ কৰিলে সদায় সদায় লোকচানতেই থাকিব লগা হয়। সেইকাৰণে আমি কেতিয়াও লোভ কৰিব নালাগে আৰু বেলেগৰ বস্তুৰ ওপৰত বেয়া চকু দিব নালাগে।